ॐ भद्रं कर्णेभिः शृणायं देवः भद्रं पश्यमाक्षभिर्यजत्राः स्थिरैरैश्वस्तनुबांशवेशमे देवहितं जदायु ॐ पूर्णपरब्रह्म ज्योतिस्वरूपाय नमो नमः ॐ सद्गुरु नमः ॐ सद्गुरु नमः স্বধৰ্মলৈ পণ্ডিতবিলাকৰ নানান শব্দাৰ্থ প্ৰকাশ কৰিছে। তাৰে কোনো সীমা সংখ্যা নাই। কিছুমানে কয় জাতিগত, কিছুমানে কয় কৰ্মগত আৰু কিছুমানে কয় গুণগত ইত্যাদি। নাইবা হিন্দুৰ কাৰ্য হিন্দুই কৰিব, মুছলমানৰ কাৰ্য মুছলমানেই কৰিব, খ্ৰীষ্টানৰ কাৰ্য খ্ৰীষ্টানেই কৰিব, ব্ৰাহ্মণৰ কাৰ্য ব্ৰাহ্মণেই কৰিব, ক্ষত্ৰিয়ৰ কাৰ্য ক্ষত্ৰিয়ই কৰিব, বৈশ্যৰ কাৰ্য বৈশ্যই কৰিব আৰু শূদ্ৰৰ কাৰ্য শূদ্ৰই কৰিব। তেতিয়াহ'লে কি জাতিগত স্বধৰ্ম পালন হয়? নহয়। মানুহ মাত্ৰেই নিজা নিজা মান অপমান, জয় পৰাজয়, সামাজিক মিথ্যা স্বাৰ্থ পৰিত্যাগ কৰি সাৰ ভাগ গ্ৰহণ কৰক, যাতেই জগত তথা নিজৰ মংগল হয়। মানুহ মাত্ৰেই যে স্বধৰ্ম, তাৰ অৰ্থ স্ব অৰ্থেই স্বৰূপ। স্বধৰ্ম অৰ্থ সত্য পৰমাত্মা। সেই সত্য পৰমাত্মাৰ সৈতে স্ত্ৰী পুৰুষ জীৱসমূহ উৎপন্ন বা প্ৰকাশমান। মানুহৰ স্বধৰ্ম হ'ল সত্যকেই ধাৰণ কৰা বা সত্য পৰমাত্মাক নিষ্ঠা ৰখা, সত্য বাক্য বলা, সত্য আচৰণ কৰা, সত্য এৰি কোনো প্ৰকাৰ প্ৰবঞ্চনা নকৰা, জীৱসমূহকেই নিজ আত্মা পৰমাত্মা স্বৰূপ জানি সমদৃষ্টি প্ৰতিপালন কৰা, ইয়েই জীৱৰ স্বধৰ্ম বা মনুষ্যত্ব। এইৰূপ কৰিলে জীৱৰ জ্ঞান বা মুক্তি হয়। ইয়াৰ বিপৰীত অধৰ্ম অৰ্থাৎ মায়া বা মিছা কাৰ্য, প্ৰবঞ্চনা, পৰনিন্দা, নিজকেই শ্ৰেষ্ঠ অন্যকেই নিকৃষ্ট, শত্ৰুকেই মিত্ৰ,